আমি এডিআৰই এক্সাম পাতিছো এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহা কালিৰ পৰা পৰীক্ষাত লিখা OMR চিটখনো আমি উভতাই দিব বিচাৰিছো প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনসাৰ কি দিম আৰু কেণ্ডিডেট সকলৰ পৰা আমি এতিয়া খুলিছো যে আনসাৰ কিট যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই দিম আৰু 29 তাৰিখে পৰীক্ষা হ'ব আমি কৈছো প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক যাতে আপোনালোকে মিলাই চাব পাৰে যে আসলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছো যদি স্বচ্ছতা আমি আমাৰ জীৱনত আকোৱালি নললোহেঁতেন স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিকেল আইডিঅলজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন